قال أولو جئتكم بأهدى مما وجدتم عليه آباءكم قالوا إنا بما أرسلتم به كافرون তেতিয়া সেই সতৰ্ককাৰীয়ে কৈছে, তোমালোকে তোমালোকৰ পিতৃপুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি তোমালোকৰ বাবে তাতকৈ উৎকৃষ্ট পথ লৈ আহোঁ, তথাপিও তোমালোকে সিহঁতৰ অনুসৰণ কৰিবানে? সিহঁতে কৈছে, নিশ্চয় তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰোঁ। فانتقمنا منهم فانظر كيف كان عاقبة المكذبين ফলত আমি সিহঁতৰ পৰা প্ৰতিশোধ ললো। এতেকে চোৱা অস্বীকাৰকাৰীবিলাকৰ পৰিণাম কেনেকুৱা আছিল। وإذ قال إبراهيم لأبيه وقومه إنني براء مما تعبدون আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহিমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল, তোমালোকে যিবোৰৰ ইবাদত কৰা, নিশ্চয় মই সেইবোৰৰ পৰা সম্পৰ্কমুক্ত। إلا الذي فطرني فإنه سيهدين কেৱল তেওঁৰ বাহিৰে যিজনে মোক সৃষ্টি কৰিছে, এতেকে নিশ্চয় তেওঁ শীঘ্ৰেই মোক সৎ পথত পৰিচালিত কৰিব। وجعلها كلمة باقية في عقبه لعلهم يرجعون আৰু এই ঘোষণাক তেওঁ চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছে, তেওঁ উত্তৰ পৰিশোধকাৰীৰ মাজত, যাতে সিহঁতে উভতি আহে। بل متعت هؤلاء وآباءهم حتى جاءهم الحق ورسول مبين বৰং আমি সিহঁতক আৰু সিহঁতৰ পিতৃপুৰুষসকলক ভোগ কৰিবলৈ সুযোগ দিছিলোঁ, অপেক্ষাত সিহঁতৰ ওচৰত আহিল সত্য আৰু স্পষ্ট বৰ্ণনাকাৰী ৰাছুল। ولما جاءهم الحق قالوا هذا سحر وإنا به كافرون আৰু সত্য যেতিয়া সিহঁতৰ ওচৰলৈ আহি পালে, তেতিয়া সিহঁতে ক'লে, এয়া দেখোন যাদু, আৰু নিশ্চিতভাৱে আমি ইয়াক প্ৰত্যাখ্যান কৰোঁ। وقالوا لولا نزل هذا القرآن على رجل من القريتين عظيم সিহঁতে আৰু ক'লে, এই কোৰাণখন দুয়োজনৰ পদৰ কোনো এজন মহান ব্যক্তিৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ'ল? أهم يقسمون رحمة ربك সিহঁতে তোমাৰ প্ৰতিপালকৰ ৰহমত ভাগ বণ্টন কৰে নেকি? نحن قسمنا بينهم معيشتهم في الحياة الدنيا ورفعنا بعضهم فوق بعض درجات ليتخذ بعضهم بعضا سخريا আমিহে পাৰ্থিৱ জীৱনত সিহঁতৰ মাজত সিহঁতৰ জীৱিকা বণ্টন কৰি দিওঁ আৰু সিহঁতক ইজনক সিজনৰ ওপৰত মৰ্যাদাত উন্নীত কৰি দিওঁ, যাতে ইজনে সিজনক অধীনস্থ হিচাপে গ্ৰহণ কৰিব পাৰে। জানি থোৱা, ورحمة ربك خير مما يجمعون সিহঁতে যি সঞ্চয় কৰে, তোমাৰ প্ৰতিপালকৰ ৰহমত তাতকৈ উৎকৃষ্ট। ولولا أن يكون الناس أمة واحدة لجعلنا لمن يكفر بالرحمن لبيوتهم سقفا من فضة ومعارج عليها يظهرون যদি সকলো মানুহ একেটা মতাৰম্বী হোৱাৰ আশংকা নাথাকিলহেঁতেন, তেন্তে যিসকলে ৰহমানৰ লগত কুফুৰি কৰে, সিহঁতক আমি সিহঁতৰ ঘৰৰ বাবে ৰূপ নিৰ্মিত ছাদ আৰু খটখটি দিলোহেঁতেন, যাতে সিহঁতে আৰোহণ কৰে। ولبيوتهم أبوابا وسررا عليها يتكئون وزخرفا আৰু সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ আৰু আসনসমূহ, য'ত সিহঁতে আউজি বহে। وإن كل ذلك لما متاع الحياة الدنيا والآخرة عند ربك للمتقين আৰু অনুৰূপ দিলোহেঁতেন সোণৰ নিৰ্মিত, আৰু এই সকলোবোৰ কেৱল পাৰ্থিৱ জীৱনৰ ভোগ সামগ্ৰীহে। জানি থোৱা,
তোমাৰ প্ৰতিপালকৰ ওচৰত আখিৰাত হৈছে কেৱল মুত্তাকিসকলৰ বাবেহে। ومن يعش عن ذكر الرحمن نقيض له شيطانا فهو له قرين। আৰু যে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয় আমি তাৰ বাবে নিয়োজিত কৰিছো এজন শয়তান, ফলত সি তাৰ সহচৰ হৈ যায়। وإنهم ليصدونهم عن السبيل ويحسبون أنهم مهتدون। নিশ্চয় সিহঁতে মানুহক সৎপথৰ পৰা বাধা দিয়ে, অথচ মানুহে ভ্ৰষ্ট পথত থকাৰ পিছতো নিজকে হৃদায়ত প্ৰাপ্ত বুলি ভাবে। حتى إذا جاءنا قال يا ليت بيني وبينك بعد المشرقين فبئس القرين। অৱশেষত যেতিয়া সি আমাৰ ওচৰত আহি উপস্থিত হ'ব তেতিয়া সি শয়তানক ক'ব, হাই মোৰ আৰু তোমাৰ মাজত যদি পূব আৰু পশ্চিমৰ দৰে ব্যৱধান থাকিলহেঁতেন, এটাকে কিমান নিকৃষ্ট সহচৰ সি। ولن ينفعكم اليوم إذ ظلمتم أنكم في العذاب مشتركون। আৰু আজি তোমালোকৰ এই অনুতাপ তোমালোকৰ কোনো কামত নাহিব, যিহেতু তোমালোকে সীমা লংঘন কৰিছিলা। নিশ্চয় তোমালোক আটাই হৈছে শাস্তিৰ অংশীদাৰ। أفأنت تسمع الصم أو تهدي العمي ومن كان في ضلال مبين। তুমি বধিৰক শুনাব পাৰিবানে অথবা অন্ধক পথ দেখুৱাব পাৰিবানে? আৰু যিজন স্পষ্ট বিভ্ৰান্তিত আছে তাক তুমি সৎ পথত পৰিচালিত কৰিব পাৰিবানে? فإما نذهبن بك فإنا منهم منتقمون। এতেকে যদি আমি তোমাক ইয়াৰ পৰা আঁতৰাই লৈ যাওঁ তেন্তে নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ ল'মেই। أو نرينك الذي وعدناهم فإنا عليهم مقتدرون। অথবা আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছো সেয়া আমি তোমাক দেখুৱাম, নিশ্চয় সিহঁতৰ ওপৰত আমি পূৰ্ণ ক্ষমতাবান। فاستمسك بالذي أوحي إليك إنك على صراط مستقيم। এতেকে তোমাৰ প্ৰতি যি অহি কৰা হৈছে সেয়া তুমি দৃঢ়ভাৱে অৱলম্বন কৰা, নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত। وإنه لذكر لك ولقومك وسوف تسألون। নিশ্চয় এই কোৰাণখন হৈছে তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকা স্বৰূপ। অনতিপলমে তোমালোকক ইয়াৰ বিষয়ে সোধপোছ কৰা হ'ব। واسأل من أرسلنا من قبلك من رسلنا أجعلنا من دون الرحمن آلهة يعبدون। তোমাৰ পূৰ্বে আমি আমাৰ ৰাছুলসকলৰ মাজৰ পৰা যিসকলক প্ৰেৰণ কৰিছিলো তেওঁলোকক সুধি চোৱা, আমি ৰহমানৰ বাহিৰে ইবাদত কৰিব পৰা আন কোনো ইলাহ নিৰ্ধাৰণ কৰিছিলো নেকি? ولقد أرسلنا موسى بآياتنا إلى فرعون وملئه فقال إني رسول رب العالمين। নিশ্চয় আমি মুছাক আমাৰ নিদৰ্শনাৱলীসহ ফিৰাউন আৰু তাৰ নেতৃবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, নিশ্চয় মই বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত এজন ৰাছুল। فلما جاءهم بآياتنا إذا هم منها يضحكون। এতেকে তেওঁ যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলীসহ উপস্থিত হ'ল তেতিয়া সিহঁতে সেইবোৰক লৈ উপহাস কৰিবলৈ ধৰিলে। وما نريهم من آية إلا هي أكبر من أختها وأخذناهم بالعذاب لعلهم يرجعون। আমি সিহঁতক যি নিদৰ্শনে দেখুৱাইছো সেয়া আছিল তাৰ আগৰ নিদৰ্শনতকৈ ডাঙৰ। আমি সিহঁতক শাস্তিৰ মাধ্যমত সতৰ্ক কৰিছিলো যাতে সিহঁতে সৎপথলৈ উভতি আহে। وقالوا يا أيها الساحر ادع لنا ربك بما عهد عندك إننا لمهتدون। সিহঁতে আৰু কৈছিল, হে যাদুকৰ, তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দোৱা কৰা। তোমাৰ প্ৰতিপালকে তোমাৰ লগত যিটো অংগীকাৰ কৰিছে সেইটো যদি পূৰণ হয় তেন্তে নিশ্চয় আমি সৎপথ অৱলম্বন কৰিম। فلما
فلما كشفنا عنهم العذاب إذا هم ينكثون তাৰ পিছত যেতিয়া আমি সিহঁতৰ পৰা সেই শাস্তি আঁতৰাই নিলো তেতিয়া সিহঁতে অংগীকাৰ ভংগ কৰিলে ونادى فرعون في قومه قال يا قوم أليس لي ملك مصر وهذه الأنهار تجري من تحتي أفلا تبصرون আৰু ফিৰাউনে তেওঁৰ সম্প্ৰদায়ৰ মাজত ঘোষণা কৰি ক'লে হে মোৰ সম্প্ৰদায় মিছৰৰ ৰাজত্ব মোৰ নহয় নে বাৰু আৰু এই নদ নদীবোৰ মোৰ পাদদেশত প্ৰবাহিত হোৱা নাই জানো তোমালোকে নেদেখা নেকি أم أنا خير من هذا الذي هو مهين ولا يكاد يبين মই এই ব্যক্তিতকৈ শ্ৰেষ্ঠ নহয়নে যিজন হীন আৰু স্পষ্ট কথা ক'বলৈ প্ৰায় অক্ষম فلولا ألقي عليه أسورة من ذهب أو جاء معه الملائكة مقترنين তেওঁ যদি সঁচাই নবী তেন্তে তেওঁক সোণৰ গাঁওখাৰী প্ৰদান কৰা নহ'ল কিয় অথবা তেওঁৰ সৈতে ফিৰিষ্টাসকল দলবদ্ধভাৱে নাহিল কিয় فاستخف قومه فأطاعوه إنهم كانوا قوما فاسقين এইদৰে সি তাৰ সম্প্ৰদায়ক দুৰ্ভোগ সজালে ফলত সিহঁতে তাৰ কথাকে মানি ল'লে নিশ্চয় সিহঁত আছিল এটা ফাঁচিক সম্প্ৰদায় فلما آسفونا انتقمنا منهم فأغرقناهم أجمعين তাৰ পিছত যেতিয়া সিহঁতে আমাক ক্ৰোধান্বিত কৰিলে তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিলো আৰু সিহঁত আটাইকে ডুবাই মাৰিলো فجعلناهم سلفا ومثلا للآخرين ফলত আমি সিহঁতক পৰৱৰ্তীসকলৰ বাবে অতীতৰ ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলো